হয়, যোৱাকালি BPF দলৰ বিধায়ক দুৰ্গা বড়ো ডাঙৰীয়া BTR চিফ প্ৰমোদ বড়োক লৈ বিভিন্ন ধৰণৰ মন্তব্য কৰিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? প্ৰথম কথা হৈছে BPF দলৰ বিধায়ক দুৰ্গাদাস বড়ো ডাঙৰীয়াই বড়োভূমিৰ ৰাজনৈতিক এজন অপ্ৰাসংগিক ব্যক্তি। তেখেত ক'বলৈ গ'লে একজন স্থিতি নোহোৱা ভেলুলেছ নেতা বুলি আমি ক'ব পাৰি। তেখেত কেতিয়া ক'ত যাব, কেতিয়া ক'ত নাযাব, তেখেত ক'ত অংক মিলাব, সেইটো তেখেত অংক মিলাত ব্যস্ত থাকে। গতিকে দুৰ্গাদাস বড়ো ডাঙৰীয়াই BTRৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়া লগতে আমাৰ UPPL দলৰ সন্মানীয় সভাপতিৰ ওপৰত যি ধৰণে মন্তব্য দিছে, তেখেতৰ এই মন্তব্য দিয়াটো মই মুঠেই গ্ৰহণ কৰিব পৰা নাই বা তেখেতক মই গৰিহণা দিছোঁ। কাৰণ তেখেতক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, দুৰ্গাদাস বড়ো ডাঙৰীয়া মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকৰ দলৰ 2020 চনৰ পৰিষদীয় নিৰ্বাচনত 17জন MCLA জিকি আহিছিল। বৰ্তমান কিমানজনলৈ আহিছে, কিমানজনলৈ তলত নামি আহিছে? বৰ্তমান BPF দলৰ MCLA 10জনলৈ তলত নামি আহিছে। নিজৰ দলৰ MCLA সকলোকে ধৰি ৰাখিব নোৱাৰা অৱস্থাত আজিৰ দিনত BPF দলটো আছে। তেনে অৱস্থাত BTC অঞ্চলত UPPL দল আঞ্চলিক দল হিচাপে এটা শক্তিশালী মজবুত ৰাজনৈতিক দলৰ ওপৰত প্ৰশ্ন কৰাত তেখেতৰ কিমান যুক্তি আছে? গতিকে তেখেতসকলৰ দলত আজিৰ দিনত জ্যেষ্ঠ নেতাবিলাকে সকলোৱে UPPL দলত যোগদান কৰিছে। কিয় যোগদান কৰি আছে? তেখেতসকলৰ দলটো যদি ইমানেই মজবুত হৈ আছে, তেখেতসকলৰ দলৰ পৰা জ্যেষ্ঠ নেতাবিলাক ভাল নেতাবিলাক কিয় প্ৰত্যেক দিনাই UPPL দলমুখী হৈ আছে? তেখেতে এষাৰ কথা কৈছে যে আমি দিছপুৰত ফলৰ কোঅৰ্ডিনেশ্যনত আছোঁ। তেখেতসকলৰ স্থিতিৰ দোদুল্যমান স্থিতিত আছে। যিকোনো এটা স্থিতিটো স্পষ্ট নহয়। আমি স্পষ্ট কথা, আমি NDA হিচাপে BTCত, অসমত, দিছপুৰত, দিল্লীত NDA হিচাপে চৰকাৰ কৰি আছোঁ। কিন্তু এই BPF দলে দিছপুৰত চৰকাৰক সমৰ্থন কৰি আছে, BTCত আহি যিটো চৰকাৰক NDA চৰকাৰক সমৰ্থন কৰিছে সেই দলকে আকৌ তেওঁলোকে বিৰোধ কৰি আছে। তেওঁলোকৰ স্থিতিৰ কোনো স্পষ্ট স্থিতি নাই। গতিকে মই প্ৰথমতে BPF দলৰ তেওঁলোকৰ স্থিতিটো স্পষ্ট কৰাৰ কাৰণে মই দুৰ্গাদাস বড়ো ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। একচুৱেলি BPF দল কিন্তু 17 বছৰ ৰাজত্ব কৰিছিল। তেখেত ৰাজত্বকালীন অৱস্থাত কিন্তু ইমান কাম কাজ কৰা নাই বুলি জানিবলৈ পোৱা গৈছে। এতিয়া কথা হৈছে BPF দলে যোৱা 17টা বছৰ বড়োভূমিৰ ৰাজনীতিত তেওঁলোকে শাসনৰ গাদীত আছে। এই 17টা বছৰত তেওঁলোকে কি কৰিছে, কি কৰা নাই, ইয়াত বড়োভূমিৰ ৰাইজে চব জ্ঞাত। তেওঁলোকৰ দিনত BTR অঞ্চলখন কি অৱস্থাত আছিল, তেওঁলোকৰ দিনত হত্যা হিংসা কি এটা অশান্তিৰ পৰিৱেশ এই বড়োভূমিৰ অঞ্চলত আছিল, সেইটো গোটেই বড়োভূমিত বসবাস কৰা 35 লক্ষ জনসাধাৰণে জ্ঞাত, অসমবাসী সকলে ৰাইজে জানে। আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTRৰ চৰকাৰ অহাৰ পিছত এই বড়োভূমিত যে এটা শান্তিৰ পৰিৱেশ আহিল, বড়োভূমিত যে এটা ভাল পৰিৱেশ আহিল, বড়োভূমিত যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 35 লাখ জনসাধাৰণক কেনেকৈ আগুৱাই লৈ যাব পাৰি, বড়োভূমিত কৃষকসকলক কেনেকৈ আগুৱাই লৈ যাব পাৰি, বড়োভূমিৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰি, বড়োভূমিৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আমি ইয়াৰ পৰা UPSC APSC কোচিং কৰাই তেওঁলোকক EPSC APSCক তেওঁলোকক আমি ACS অফিচাৰ বা IS অফিচাৰ আমি বনাব পাৰি, এই ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়াই কাম কৰি আছে। বড়োভূমিৰ সকলো ৰাইজক একত্ৰিত কৰি বড়োভূমিখনক BTCখনক কেনেকৈ আমি উন্নতিৰ দিশত আগুৱাই যাব পাৰি, ইয়াত এটা সুস্থিৰ ৰাজনীতিক বাতাবৰণ আমি আনিব পাৰি, এই ক্ষেত্ৰত কিন্তু UPPL দলৰ নেতা বৰ্তমানৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই এই ক্ষেত্ৰত পদক্ষেপ লৈ আগবাঢ়ে। তেনে অৱস্থাত এজন দূৰদৰ্শী নেতা, বড়োভূমিৰ এজন দূৰদৰ্শী নেতা, এই সময়ৰ সংগ্ৰামী নেতা তথা ছাত্ৰ নেতা প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত এই দুৰ্গাদাস বড়োৰ নিচিনা বিধায়কে তেওঁক মন্তব্য কৰাৰ তেওঁৰ কোনো ধৰণৰ যুক্তি নাই, আৰু তেখেতে মন্তব্য কৰাটো কোনো গ্ৰহণযোগ্যতাই নাই বুলি মই কৈছোঁ।
একচুৱেলি ক'ব লাগিব তেখেতে 17 বছৰ ৰাজত্ব কৰিছিল সেই সময়ত কিন্তু ডিচি কাৰ্যালয় আবণ্টন দিয়া হৈছিল আবণ্টন দিয়াৰ ক্ষেত্ৰত কিন্তু কাৰ্যালয়খন সম্পূৰ্ণ কৰিব পৰা নাই এইটোতো জল পটপট আপোনালোকে নিজে লক্ষ্য কৰিছে যে আজি বিটিচি অঞ্চলৰ 420টা VCDC আছে তেওঁলোকৰ দিনত আজি আমাৰ পৰ্বতজোৰাতে 10খন VCDC আছে তেওঁলোকৰ দিনত 2খন VCDC আবণ্টন দিয়া হৈছে 3খন VCDC তাৰে এখন VCDC কমপ্লিট কৰিব পাৰিছিল 2খন VCDC আজিলৈকে কমপ্লিট কৰিব পৰা নাই আমাৰ দিনত বিটিচি অঞ্চলত প্ৰায় 420টা VCDC কমপ্লিট কৰা হ'ল আৰু তেওঁলোকৰ দিনত যে আধৰুৱা 2-এটা VCDC আছিল এই আধৰুৱা 2-এটা VCDC এতিয়াও ৰৈ আছে তেখেতসকলৰ দিনত যিখিনি কাম কৰিছিল ম্যাক্সিমাম কামে অসম্পূৰ্ণ কাম তেখেতসকলে কৰিছিল কোনো কামে সম্পূৰ্ণ কৰিব পৰা অৱস্থাত নাছিল আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিচি অঞ্চলত বসবাস কৰা প্ৰায় 26টা জাতি জনগোষ্ঠীক সকলো জাতি জনগোষ্ঠীক বিশ্বাসত লৈ সকলো জাতি জনগোষ্ঠীক লগত লৈ কেনেকৈ সকলোৰে সৰ্বাংগীন আমি উন্নতি কৰিব পাৰি তাৰ কাৰণে এইখন চৰকাৰে কাম কৰি আছে তাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া দিনে নিশাই আজি বড়োভূমি ৰাইজৰ সেৱা কৰাৰ কাৰণে কাম কৰি আছে তেওঁলোকৰ মন আৰু মানসিকতাটা তেওঁলোকৰ বেলেগ ধৰণৰ তেওঁলোকৰ মন আৰু মানসিকতাটা যে বিটিচি অঞ্চলটো দখল কৰিব লাগে বিটিচিটো দখল কৰিব লাগে কিন্তু আমাৰ দলৰ নীতি আৰু আদৰ্শটো হৈছে বড়োভূমিত বিটিচি অঞ্চলত বসবাস কৰা 35 লাখ ৰাইজৰ আমি সেৱা কৰিব লাগে আমাৰ মানসিকতাটো হৈছে সেৱা কৰা আৰু তেওঁলোকৰ মানসিকতাটো হৈছে দখল কৰা আৰু এটা কথা কৈছে তেওঁ ইয়াৰ সমাগত MCL নিৰ্বাচন এই নিৰ্বাচনত তেখেত কৈছে যে অকলে নিৰ্বাচনী প্ৰচাৰ কৰিব নোৱাৰিব বিজেপি এতিয়া কথাটো হৈছে UPPL দলে অকলে নিৰ্বাচন খেলিব না NDA হিচাপে নিৰ্বাচন কৰিব এইটো UPPL দলে সিদ্ধান্ত ল'ব UPPL দলৰ মজিয়াত সিদ্ধান্ত লোৱা হ'ব UPPL দলৰ আমাৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই সিদ্ধান্ত UPPL দলে সিদ্ধান্ত ল'ব UPPL দলৰ মজিয়াত সিদ্ধান্ত লোৱা হ'ব UPPL দলৰ আমাৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই সিদ্ধান্ত ল'ব আর কি আমি NDA হিচাপে সরকার কৰি আছো ইয়াত বিটিচিতো আমি NDA হিচাপে সরকার আমাৰ চলি আছে দিছপুৰতো আমাৰ NDA হিচাপে সরকার চলি আছে দিল্লীতো আমাৰ NDA হিচাপে সরকার চলি আছে এই ক্ষেত্ৰত আমি কেনেকৈ আগন্তুক দিনক ৰাজনৈতিকভাৱে আমি কেনেকৈ আগবাঢ়ি যাম ইয়াত আমাৰ দলৰ হাইকমাণ্ডে সিদ্ধান্ত ল'ব কিন্তু কথাটো হৈছে তেওঁলোকে কি কৰিব তেওঁলোকে কৈ আছে আমি অকলে খেলিম কিন্তু তেওঁলোকৰ আজিৰ দিনত দলৰ মজিয়াতে তেওঁলোকৰ অন্তকন্দল হৈ আছে এটা কথা আপোনালোকক মই আপোনাৰ যোগেদি মই গোটেই বিটিএছিবাসী বা গোটেই অসমবাসী ৰাইজক জনাব বিচাৰিছো তেওঁলোকে একচুৱেলি গণতন্ত্ৰত বিশ্বাস দিয়া এটা ৰাজনৈতিক দল নহয় তেওঁলোকৰ যদি গণতন্ত্ৰত বিশ্বাস কৰা এটা ৰাজনৈতিক দল হলহেঁতেন আজি 4.5টা বছৰ বিটিচিৰ 4.5টা বছৰ এইখন চৰকাৰৰ পাৰ হৈ গ'ল আজিৰ দিনলৈকে তেওঁলোকৰ দলৰ নেতা মাত্ৰ এদিন আহিছিল যিদিনা ফ্লোৰ টেষ্ট হৈছিল আমাৰ বিটিচি কাউন্সিলত বিটিচি চৰকাৰৰ সিদিনাহে তেওঁ বিটিচিত মানে এছেম্বলিত সোমাইছিল আজিৰ দিনলৈকে তেওঁলোকৰ দলৰ নেতা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই একদিনো বিটিচিৰ অধিৱেশনত তেওঁ নোসোমালে একদিনো বিটিচিৰ এছেম্বলিত তেওঁ নাহিলে তেনেহলে তেখেতে কেনেকৈ বড়োভূমি ৰাইজৰ বিটিচি অঞ্চলৰ ৰাইজৰ তেখেতে কি দায়িত্ব লৈছে কি দায়িত্ব লৈ তেখেতৰ কিমানখিনি দায়িত্ব আছে তেখেতক যে জয়ী কৰাই দিয়া দেৱৰগাঁও পৰিষদীয় সমষ্টিৰ সন্মানীয় ৰাইজক তেখেত অপমান কৰা নাই হয় একচুৱেলি 4 বছৰ উকলি গ'ল কিন্তু তেখেত কিন্তু এছেম্বলিত উপস্থিত হোৱা নাই একচুৱেলি তেখেতসকলে গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ তেনেকৈ আস্থা নাই বা বিশ্বাস নাই এই ক্ষেত্ৰত যেহেতু বিভিন্ন ধৰণৰ টুলুঙা মন্তব্য কৰে আমি পৰ্বতজোৰা ৰাজ্যবাসীক কি জনাম তেখেতসকলে যিমানে টুলুঙা মন্তব্য কৰক আজি বিটিচি অঞ্চলৰ ৰাইজে UPPL দলৰ লগত আছে বিটিআৰৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ছাৰৰ লগত আছে গতিকে তেখেতসকলৰ কথা আজিৰ দিনত বিটিচি অঞ্চলত বসবাস কৰা কোনো জাতি জনগোষ্ঠী ৰাইজে বিশ্বাস নকৰে তেখেতসকলৰ কথাৰ যে কোনো যুক্তি নাই তেখেতসকলৰ যে সঘনাই মিছা মাত মাতি থাকে এইটো বিটিচি অঞ্চলৰ ৰাইজে বুজি পাইছে গতিকে তেখেতসকলৰ কথাত আজিৰ দিনত গুৰুত্ব দিব লগা নাই তেখেতসকলৰ বিধায়কে হওক যিয়ে হওক তেখেতসকলৰ কথাত বিটিচি অঞ্চলৰ ৰাইজে কোনো গুৰুত্ব নিদিয়ে আৰু গুৰুত্ব দিয়াৰ কোনো দৰকাৰো নাই বুলি মই অনুভৱ কৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত